হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টোত আমি 9 মাৰ্চ 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নেকি আমি আছাম ট্ৰিবিউন দ্য চেণ্টিনেল আৰু অন্য ইম্পৰ্টেণ্ট নিউজৰ আৰ্টিকেলছৰ পৰা কালেক্ট কৰিছোঁ লগতে এই গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰি ল'ব যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আৰু তাৰ লগতে আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপকামিং এটা ভিডিঅ'জ আপোনালোকৰ দ্বাৰা মিছ নহয় চ' আজিৰ ভিডিঅ'ত আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে ইণ্ডিয়া ডিফিটছ নিউজিলেণ্ড টু ডিফেণ্ড দি T20 ৱৰ্ল্ড কাপ টাইটল চ' ভাৰতে নিউজিলেণ্ডক প্ৰায় 96 বা 96 ৰানেৰে ইয়াতে হৰুৱাই তাৰ কাৰণে নেকি এই গোটেই T20 ৱৰ্ল্ড কাপ টাইটলটো ভাৰতে ছাকচেছফুলি ডিফেণ্ড কৰিব পাৰিছে আৰু ইণ্ডিয়া বিশ্বৰ প্ৰথমখন কাণ্ট্ৰি হৈ পৰিছে যোনে নেকি T20 ৱৰ্ল্ড কাপ টাইটল দুবাৰ একেৰাহে জিকিছে আৰু নিজৰ টাইটলটো অলৰেডি ডিফেণ্ড কৰিছে আৰু তাৰ লগতে ভাৰতে প্ৰথম বেটিং কৰে য'ত নেকি প্ৰায় 255 ৰানৰ এটা লক্ষ্য বান্ধি দিয়ে নিউজিলেণ্ডৰ কাৰণে আৰু এই গোটেই মেটছখন দ্য হায়েষ্ট টোটেল এভাৰ ৰেকৰ্ডেড ইন দি T20 ৱৰ্ল্ড কাপ টাইটল বা ফাইনেলৰ ইয়াতে ৰেকৰ্ডো সৃষ্টি কৰে তাৰ লগতে সঞ্জু চেমছনে প্ৰায় 89 ৰানৰ এটা নিজৰ ইনিংছ খেলে আৰু তাৰ লগতে অভিষেক শৰ্মাই প্ৰায় 52 ৰান আৰু ঈশান কিশোৰে প্ৰায় 54 ৰানৰ নিজৰ কণ্ট্ৰিবিউশ্যন দিয়ে তাৰ লগতে অক্ষৰ পটেল আৰু জসপ্ৰীত বুমৰাই তেওঁলোকৰ বলিঙৰ সহায়ত ভালেখিনিও উইকেটছ ইয়াতে ল'ব ইয়াতে সক্ষম হয় তাৰ লগতে ভাৰতে এই প্ৰথম টিম হিচাপে পৰিগণিত হৈছে যোনে নেকি T20 ৱৰ্ল্ড কাপ টাইটল তিনিবাৰকৈ বিজয়ী হৈছে তাৰপিছতে আমাৰ টপিক নম্বৰটো সেইটো হৈছে ইণ্ডিয়ান ৰিফাইনাৰ্ছ চিক অল্টাৰনেটিভ ক্ৰুড ছাপ্লাইজ ইন এমিট দি মিডল ইষ্ট টেনশ্যনছ চ' আমি এটা কথা জানো যে ষ্ট্ৰেইট অফ হৰমুজ যিহেতু আমাৰ ব্লক হৈ আছে তাৰ কাৰণে ক্ৰুড অইল ছাপ্লাই যোনটো বা যিখিনি আমি ইম্পৰ্ট কৰোঁ তাৰ পৰ্যাপ্ত পৰিমাণৰ ইম্পৰ্ট আমাৰ তাত অহা নাই আৰু নতুন অল্টাৰনেটিভ চ'ৰ্চ অফ ক্ৰুড অইল এতিয়া ভাৰতৰ ৰিফাইনাৰ্ছবিলাকে পোৱা নাই যাৰ কাৰণে কি ভাৰতৰ যিমানখিনি ক্ৰুড অইল ৰিফাইনাৰ্ছ আছে তেওঁলোকে ইউনাইটেড ষ্টেটছ ৰাছিয়া আৰু ৱেষ্ট এছিয়াৰ পৰা তেল কিনিবৰ কাৰণে নিগচিয়েট কৰি আছে আৰু লগতে এই গোটেই মুভটো ইয়াতে এইম কৰে যে এডেকুৱেট অইল ছাপ্লাই যদি মিডল ইষ্টৰ পৰা নাহে ৰাইট যদি কণ্টিনিউ নহয় ৰাইট তেতিয়াহ'লে আমি যাতে অইল ছাপ্লাই যোনটো আছে বা আমাৰ খাৰুৱা তেলৰ যোনটো ছাপ্লাই সেইটো বাকীখিনি কাণ্ট্ৰিৰ পৰা যাতে আমি পূৰ্ণ কৰিব পাৰোঁ তাৰ লগতে ৰিফাইনাৰ্ছে ইয়াতে পষ্টপন কৰিছে যে মেইনটেনেঞ্চ আৰু শ্বাটডাউন নৰ্মেল প্ৰচেছিং লেভেলৰ পৰা তাৰ লগতে ভাৰতে ইম্পৰ্ট কৰে প্ৰায় 88% বা 88% যিমানখিনি আমাৰ ক্ৰুড অইল বা আমাৰ খাৰুৱা তেলৰ যিমানখিনি আমাৰ চাহিদা থাকে গোটেইখিনি যোনখিনি আমি ফৰেন চ'ৰ্চেছৰ পৰা আনো লগতে মিলিটাৰী ষ্ট্ৰাইক যোনটো ইউনাইটেড ষ্টেটছ আৰু ইজৰাইলৰ ফালৰ পৰা ইৰাণত হৈছে তাৰ কাৰণে যোনটো টেংকাৰ মুভমেণ্ট ষ্ট্ৰেইট অফ হৰমুজৰ পৰা ভাৰতলৈকে আহে সেইখিনি ভালেখিনি ডিষ্টাৰ্ব হোৱাৰ কাৰণে ভাৰতৰ যোনটো এনাৰ্জি ছিকিউৰিটি সেই বস্তুটো ভালেখিনি ইয়াতে আমাৰ ডিষ্টাৰ্বটেড হৈছে তাৰ কাৰণে ইয়াতে এই ৰিস্কটো ৰিডিউচ কৰিবৰ কাৰণে ভাৰতে ইয়াতে ক্ৰুড পাৰ্চেছ বেলেগ বেলেগ জেগাৰ পৰা ইয়াতে কৰা আৰম্ভ কৰিছে ৰাইট বাকীখিনি যিমানখিনি আমাৰ জোনছবিলাক আছে গোটেই বিশ্বৰ তাৰ লগতে নন ষ্ট্ৰেইট চ'ৰ্চেছ মানে ষ্ট্ৰেইট অফ হৰমুজৰ পৰা নাহা চ'ৰ্চ প্ৰায় 60% আমাৰ যিখিনি ইণ্ডিয়াৰ ক্ৰুড অইল ছাপ্লাইত আমাৰ ইয়াতে পৰিগণিত হয় আৰু সেই বস্তুটো ইয়াতে বাঢ়ি প্ৰায় এতিয়া প্ৰায় 70% তেল আমি এনেকুৱা কাণ্ট্ৰিৰ পৰা আনো যিখিনি নেকি ষ্ট্ৰেইট মোৰ হৰমুজত থৰে আমি পাছ হ'ব নালাগে তাৰ লগতে ইণ্ডিয়ান ৰিফাইনাৰ্ছে এতিয়া যিমানবিলাক তেল শোধনাগাৰ আছে তেওঁলোকে ৱেষ্ট আফ্ৰিকা লেটিন আমেৰিকা আৰু ইউনাইটেড ষ্টেটছৰ পৰাও ইয়াতে আমাৰ তেল সংগ্ৰহ কৰা আৰম্ভ কৰিছে তাৰ লগতে টপিক নম্বৰ 3 সেইটো হৈছে অভাৰ 1 লাখ ট্ৰিজ ফেল্ড ইন আছাম চিন্স 2016 ফৰ দি ডেভেলপমেণ্টেল প্ৰজেক্টছ চ' এখন RTI ফাইল কৰা হৈছিলে চ' তাৰ এগেইনষ্টত কিছুমান ডেটা ইয়াতে ওলাই আছে যিখিনি আমাৰ নেকি এক্সামত আমি ডাইৰেক্টলি দেখা পাব পাৰোঁ বা ইন জেনেৰেল আমি নিজৰ ফালৰ পৰা ইনপুট দিব পাৰোঁ যদি আমি APSC মেইনছ দি আছোঁ ৰাইট চ' ইয়াতে প্ৰায় আমাৰ 1,06,000 আমাৰ ফুল্লি গ্ৰ'ন ট্ৰিজ বা আমাৰ সকলো ডাঙৰ গছবিলাক ইয়াতে কটা হৈছে মে' 2016ৰ পৰা ডিফাৰেণ্ট পাব্লিক আৰু প্ৰাইভেট যিমানবিলাক আমাৰ ডেভেলপমেণ্টেল বা আমাৰ যিমানখিনি ইয়াতে বিকাশ ৰিলেটেড প্ৰজেক্টছ যিমানবিলাক আছে তাৰ লগতে এই ডেটাখিনি ইয়াতে পোৱা হৈছে RTI ছাবমিট কৰা হৈছিলে প্ৰিন্সিপাল চিফ কনজাৰ্ভেটৰ অফ ফৰেষ্টৰ অফিচত তাৰ লগতে ইনফৰমেশ্যন ইয়াতে প্ৰভাইড কৰা হৈছে 15টা ৱাইল্ড লাইফ আৰু টেৰিটৰিয়েল ডিভিজন ফৰেষ্টৰ ফালৰ পৰা য'ত নেকি প্ৰায় 1,06,896ডাল গছ এতিয়ালৈ কটা হৈছে তাৰ লগতে আছাম গভৰ্ণমেণ্টে এই গোটেই বস্তুটোত ষ্টেটমেণ্ট দিয়ে যে এইটো বহুত বেছি নেচেচাৰী আছিলে বা ডায়াৰ নেচেচিটি আছিলে এই গোটেই গছখিনি কটা ডেভেলপমেণ্টেল প্ৰজেক্টছখিনি আমি ইয়াতে সুচাৰুৰূপে চলাবৰ কাৰণে টু কম্পেনচেট দ্য লছ ফৰ গ্ৰীণ কাভাৰ দ্য গভৰ্ণমেণ্ট said that more than 3.5 crore saplings had been planted in the last 2 years যে এই গোটেই গছ যিমানখিনি আমাৰ কটা গ'ল
তাৰ আমি কম্পেনচেট কৰিবৰ কাৰণে 3.5 কোটি আমি ইয়াতে গছৰ পুলি ৰোৱা হৈছে গোটেই ৰাজ্যতে। তাৰ লগতে এই গোটেই RTI এপ্লিকেশ্যনখন ফাইল কৰা হৈছিলে 11টা প্ৰশ্ন লৈ কিনে, আৰু এইটো ইয়াতে প্ৰিন্সিপাল কনজাৰ্ভেটৰ অফ ফৰেষ্টৰ অফিচত দিয়া হৈছিলে, আৰু হেড অফ দ্য ফৰেষ্ট ফ'ৰ্চ আণ্ডাৰ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ ডিপাৰ্টমেণ্টকো দিয়া হৈছিলে। তাৰপিছত আমাৰ টপিক নম্বৰ 4, এইটো হৈছে সেৱা সংকল্প সপ্তাহ প্ৰমোটছ পাৰ্টিচিপেটৰী গভৰ্নেন্স এণ্ড ছ'চিয়েল ছাৰ্ভিচেছ আছাম। চ' এইটো এটা আমাৰ আৰ্টিকেল ওলাই আহিছিলে আছাম ট্ৰিবিউনত। চ' তাৰ পৰা নেকি মই এইটো ডিছকাশ্যন অৰিয়েণ্টেড টপিক এটা ইয়াতে লৈ লৈছোঁ, যোনটো নেকি আমাৰ সেৱা সংকল্প সপ্তাহৰ লগত ৰিলেটেড। চ' ভাৰত যিহেতু আমাৰ বিকশিত ভাৰত 2040ৰ যোনটো মটো বা আমাৰ যোনটো ভিজন আমি ৰাখোঁ, তালৈ যিহেতু আগবাঢ়ি গৈ আছে, চ' তাৰ কাৰণে ডেভেলপমেণ্ট আৰু হেৰিটেজ আৰু এথিকেল গভৰ্নেন্স আৰু তাৰ লগতে চিটিজেন পাৰ্টিচিপেশ্যন, মানে আমাৰ নাগৰিকসকল যদি আমাৰ গভৰ্নেন্সত যদি পাৰ্টিচিপেশ্যন কৰে, চ' ভালেখিনি আমাৰ ইয়াতে সহায় হ'ব বুলি কোৱা হৈছে। এই আমাৰ যোনটো সেৱা সংকল্প সপ্তাহ, এইটো ইয়াতে অৰ্গেনাইজ কৰা হৈছিলে আমাৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ গাইডেন্সত লোকভৱন আমাৰ গুৱাহাটীত। তাৰপাছত এই গোটেই ইনিচিয়েটিভটোৱে এটা এইম ৰাখে বা নিজৰ এটা লক্ষ্য ৰাখে যে গভৰ্নেন্স ইনটু এ পাৰ্টনাৰশ্বিপ বিটুইন গভৰ্নেন্ট ইনষ্টিটিউশ্যনছ এণ্ড ছ'চাইটি থ্ৰু দি ৱেলফেয়াৰ অৰিয়েণ্টেড প্ৰজেক্টছ। চ' গভৰ্নেন্সৰ যোনটো সংজ্ঞা, তাৰ ডেফিনেশ্যনটো নতুন চেঞ্জ কৰা এটা কথা কোৱা হৈছে, য'ত নেকি ৱেলফেয়াৰ অৰিয়েণ্টেড বা সমাজ কল্যাণ দিশত যিমানবিলাক নেকি কাম কাজ আছে সকলোখিনি কৰাৰ এটা কথা কোৱা গৈছে। তাৰ লগতে এই গোটেই প্ৰগ্ৰাম যোনটো আছিলে, য'ত নেকি সেৱা বা ছাৰ্ভিচ বা সহায়, সেই বস্তুটো ইয়াতে ক'ৰ ভেলু হিচাপত বা মূল আধাৰ হিচাপত ধৰি লৈ কিনে আমি আমাৰ ৰাষ্ট্ৰ নিৰ্মাণ আৰু আমাৰ সমাজত যিখিনি আমাৰ কৰ্তব্য থাকে সকলোখিনি দাঙি ধৰাৰ ইয়াতে কথা কৰা গৈছে। লগতে ভলেণ্টাৰী ব্লাড ডনেশ্যন ড্ৰাইভ ইয়াতে ৰখা হয়, যাৰ থ্ৰুদি নেকি আমাৰ ব্লাড কলেবৰেশ্যন বা ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটিৰ সহায়ত ইয়াতে কম্পেশ্যন আৰু হিউমেনিটেৰিয়ান ছাৰ্ভিচ ইয়াতে প্ৰভাইড কৰা হয়। তাৰ লগতে গুৱাহাটীত ইয়াতে ক্লিনলিনেছ ড্ৰাইভ, য'ত নেকি গুৱাহাটীখন চাফা কৰা বা গুৱাহাটী মিউনিচিপাল কৰ্প'ৰেশ্যনৰ এমফেচিছত চিভিক ডিচিপ্লিন আৰু এনভাইৰমেণ্টেল ৰেছপনচিবিলিটিৰো ভালেখিনি ইয়াতে এৱেৰনেছ কেম্প চলোৱা গৈছে। তাৰ লগতে হেল্থ কেম্পো ইয়াতে লগোৱা গ'ল, য'ত নেকি নেশ্যনেল হেল্থ মিছনৰ আণ্ডাৰত ফ্ৰী মেডিকেল চেকআপ, ডায়েগনষ্টিক ছাৰ্ভিচেছ, মেডিচিন আৰু এৱেৰনেছ সকলোৰে আণ্ডাৰত ইয়াতে কৰা হৈছে। লগতে প্ৰগ্ৰামছ আৰু বেলেগ ৰখা হৈছিলে, য'ত নেকি আমাৰ ছাবষ্টেঞ্চ এবিউজ এমং ইউথ, মানে আমাৰ নিচাসক্ত যিমানখিনি ল'ৰা ছোৱালী আছে তেওঁলোকৰ আণ্ডাৰত আমি ইয়াতে ডিচিপ্লিন, স্পৰ্টছ, য়োগা বা স্কিল ডেভেলপমেণ্ট আমি যাতে বঢ়াব পাৰোঁ, তাৰো ভালেখিনি ইয়াতে ইনিচিয়েটিভ লোৱা গৈছে। তাৰ লগতে আমাৰ যিমানখিনি এডলেচেণ্ট গাৰ্ল আছে বা টিনেজ যিমানখিনি ল'ৰা ছোৱালী আছে, বিশেষ কৰি ছোৱালী, তেওঁলোকৰ যিখিনি ইম্পৰ্টেঞ্চ, যেনেকৈ এডুকেশ্যন, হেল্থ, জেণ্ডাৰ ইকুৱেলিটি, আমাৰ গোটেই এই ৰাষ্ট্ৰখনৰ প্ৰগ্ৰেছৰ কাৰণে তাৰ ওপৰতো ভালেখিনি ইয়াতে গুৰুত্ব আৰোপ কৰা গ'ল। তাৰপিছত আমাৰ টপিক নম্বৰ 5, সেইটো হৈছে ইণ্ডিয়া এক্সপান্স ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ উইথ দ্য ব্ৰডবেণ্ড 5G এণ্ড দি ভাৰত নেট। চ' গভৰ্ণমেণ্টে ইয়াতে এনাউন্স কৰিছে যে 2.15 লাখ যিমানখিনি আমাৰ গ্ৰাম পঞ্চায়ত আছে, সেই গোটেইখিনি ইয়াতে কানেক্টেড কৰা গৈছে ভাৰত নেট অপটিকেল ফাইবাৰ নেটৱৰ্কৰ থ্ৰুদি। চ' অপটিকেল ফাইবাৰ ডিপ্লয়মেণ্ট ভাৰতত প্ৰায় 19.35 লাখ কিলোমিটাৰ আছিলে 2019ত, আৰু এতিয়া প্ৰায় 42.36 লাখ কিলোমিটাৰলৈকে বৃদ্ধি হৈছে 2025লৈকে। আৰু 5G কানেক্টিভিটি বা 5G সংযোগ ইয়াতে প্ৰায় 99.9% ডিষ্ট্ৰিক্টছত গোটেই ভাৰততে আমি ইয়াতে সংযোগ হোৱা বুলি কোৱা হৈছে। তাৰ লগতে 5.18 লাখ যিমানখিনি ট্ৰান্সচিভাৰ ষ্টেচনছ আছিলে, তাতে প্ৰায় 5G ছাৰ্ভিচেছ আমাৰ ইয়াতে ইনষ্টল কৰা বুলি কোৱা গৈছে গভৰ্ণমেণ্টৰ ফালৰ পৰা। আৰু তাৰ লগতে প্ৰাইম মিনিষ্টাৰ ৱাইফাই এক্সেছ নেটৱৰ্ক ইণ্টাৰফেচ বা PM ৱানি যোনটো স্কিম, তাৰ আণ্ডাৰত প্ৰায় 4 লাখ ৱাইফাই হটস্পট এতিয়ালৈকে ফেব্ৰুৱাৰী 2026লৈকে ইনষ্টল কৰা হৈছে। লগতে আমি যাতে ইণ্টাৰনেট ভালেখিনি সুচাৰুৰূপে চলাবৰ কাৰণে কম পইচাতে এফৰ্ডেবল ইণ্টাৰনেট প্ৰভাইড কৰা, তাৰ লগতে দ্ৰুতগতি বা হাই স্পীড ইণ্টাৰনেট প্ৰভাইড কৰাৰ কাৰণেও ভালেখিনিও ইয়াতে কৰ্তব্য কৰা গৈছে। তাৰ লগতে ভাৰতৰ যোনটো ডেটা চেণ্টাৰ কেপাচিটি 1280 মেগাৱাটৰ পৰা আহি থকা 2030লৈকে প্ৰায় 4 গুণ বাঢ়িব বুলি কোৱা হৈছে, ৰাইট, 4 to 5 টাইমছ। তাৰ লগতে ভাৰতৰ যোনটো এটা নতুন স্কিম অনা হৈছিলে মেঘৰা স্কিম বুলি, যোনটি গভৰ্ণমেণ্ট ক্লাউড ছিষ্টেমছবিলাক ডেভেলপ কৰা হ'ব, তাতে প্ৰায় 2170 মিনিষ্ট্ৰী ডিপাৰ্টমেণ্ট এপ্লিকেশ্যনবিলাক ইয়াতে ছিকিউৰলি হোল্ড কৰা হ'ব ক্লাউড প্লেটফৰ্মত। আৰু মোবাইল ডেটা প্ৰাইচেছ অ'ভাৰ দি ইয়াৰ্ছ আমি 2014ত যোনটো প্ৰায় 269 পাৰ GB আছিলে, এইটো প্ৰায় এতিয়া 8ৰ পৰা 10 টকা পাৰ GBলৈকে আমাৰ আহি পাইছে 2025-26লৈকে। লগতে নেশ্যনেল ছুপাৰ কম্পিউটিং মিছন যোনটো আছিলে, সেইটোৰ আণ্ডাৰত প্ৰায় 38টা ছুপাৰ কম্পিউটাৰ ভাৰতত এতিয়ালৈকে ইনষ্টল কৰা হৈছে, যাৰ নেকি কম্বাইন কেপাচিটি প্ৰায় 44 পেটাফ্লপছলৈকে আমাৰ
ইনক্ৰিজ হৈছে পেটাফ্লছ এটা মানক যাৰ আণ্ডাৰত নেকি আমি ইয়াতে কম্পিউটাৰৰ স্পীড বা কিমানখিনি কেপাচিটি আছে সেইখিনি বস্তু আমি জুখিব পাৰোঁ যেনেকৈ এই গোটেই বস্তুটো আমাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ক্লাইমেট মডেলিং বা বায়'টেকনলজিত ভালেখিনিও সহায় কৰিব তাৰপিছত আহে আমাৰ টপিক নম্বৰ 6 সেইটো হৈছে ব্লেক বিয়াৰ চাইটিং হাইলাইটছ দি বায়'ডাইভাৰ্চিটি ইন দি ৰাণী ৰিজাৰ্ভ ফৰেষ্ট চ' ব্লেক বিয়াৰ বা ক'লা ভালুক এটা আমাৰ ইয়াতে দেখা পোৱা গৈছে ৰাণীৰ আমাৰ যোনটো ৰিজাৰ্ভ ফৰেষ্ট আছে গুৱাহাটীত এই গোটেই বস্তুটো আমাৰ হাইলাইট কৰে বায়'ডাইভাৰ্চিটি আৰু হেল্থি ইক'চিষ্টেম আমাৰ ফৰেষ্ট এৰিয়াত কেনেকৈ আমি বঢ়াই লৈ গৈ আছোঁ লগতে এই গোটেই ফুটেজটো শ্বেয়াৰ কৰে আমাৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই অ'কে চ' আজিৰ মমেণ্টছটো হৈছে ইণ্টাৰনেশ্যনেল উইমেন্স ডে আমাৰ যিহেতু যোৱাকালি আছিলে তাৰ কাৰণে উইমেন মটৰ চাইকেল ৰাইড এটা ওলোৱা গৈছিলে ক্লিনাৰ হিমালয়াছৰ কাৰণে চ' এই অকেশ্যনটো আমাৰ ইণ্টাৰনেশ্যনেল উইমেন্স ডে দিনা ৰখা গ'ল য'ত নেকি ৰয়েল এনফিল্ডৰ ফালৰ পৰা ছ'চিয়েল মিছন এটা হোল্ড কৰা গ'ল 12 দিনীয়া এটা ৰাইড ফৰ ক্লিনাৰ হিমালয়াছ বুলি এটা ইনিচিয়েটিভ য'ত নেকি গুৱাহাটীৰ পৰা ইয়াতে আৰম্ভ কৰি কিনে হিমালয়াজলৈকে যোৱা হ'ব ৰাইট চ' এনেকুৱা যিমানবিলাক এক্সাম্পলছবিলাক আছে আপোনালোকে এইবিলাক নোট কৰি কিনে এথিক্সত আমি ইয়াতে দাঙি ধৰিব পাৰোঁ ফ্ৰম দি উইমেন পইণ্ট অফ ভিউ অ'কে চ' আজিৰ ভিডিঅ'ত ইমানখিনি আছিল আশা কৰোঁ এই গোটেই ডিছকাশ্যনৰ পৰা আপোনালোকৰ সহায় হ'ব ৰিগাৰ্ডিং এক্সামিনেশ্যন প্ৰিপেৰেশ্যন লগতে এই গোটেই ডিছকাশ্যনৰ PDF-খিনিৰ কাৰণে এই QR কোডটো স্কেন কৰি আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে বা তাৰ লিংক মই ডিছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপকামিং এটা ভিডিঅ' আপোনালোকৰ দ্বাৰা মিছ নহয় আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে